Hello guys, good evening. Welcome back to another new vlog guys. After a long time, বহুত দিন হল মটো vlog কৰা and মানে অলপ ইউটিউবৰ পৰা অলপ এইকেইদিন তেনেকুৱা হৈ আছে। এই সাইডে আছে চাওক guys V4 and এই সাইডে আমাৰ ৰুদ্ৰা। ঠাণ্ডা ঠাণ্ডা বতৰ গাইজ একদম মানে ইভিনিং বৰ্তমান প্ৰায় 4:30 বাজিছে। স্পীড ব্ৰেকাৰ গাইজ মহা কচম। আৰু ইচ্ছাদে চাওক গাইজ দীঘলী বিলৰ ভিউ চাওক, যিহেতু উৰুকাৰ দিনাখন পুৰা মাছ মৰা হৈছে। পৰিলে গাত 1 ছেকেণ্ড গাইজ, 1 ছেকেণ্ড মই দেখাই নাপালো ৰে। 1 ছেকেণ্ডৰ কাৰণে গাইজ গাত নপৰিলে গছৰ ডালি এটা। মা কচম মানে ৰাস্তাত গৈ থাকিলে মানে ইফালৰ পৰা সিফাল ইটো সিটো হৈয়ে থাকে মানে গাইজ, উপায় নাই আৰু দিয়ক। বাকী এতিয়া চকলাঘাট আহি পালোৱে আৰু অলপমান আছে। দেন চকলাঘাটৰ পৰা বেছি দূৰ নহয়, যিহেতু 1 কিলোমিটাৰ হাৰ্ডলি হ'ব। চ' গ্ৰাছলেণ্ড গৈ আছোঁ বৰ্তমান, অলপমান তাতে ভিডিঅ' চিডিঅ' বনাম, যিহেতু বহুত দিন হ'ল গ্ৰাছলেণ্ড যোৱাও নাই, দেন ভিডিঅ' বনোৱা নাই যাতে। চ' সেয়াই আৰু বাকী চানডে ৰাইডো বহুত দিন হোৱা নাই। ঠাণ্ডাত মানে চানডে ৰাইড কৰাটো বহুত মুস্কিল গাইজ। এটা স্পীড ব্ৰেকাৰ আছে। চ' মই কৈ আছিলোঁ কি, ঠাণ্ডাত মানে গাইজ ৰাতিপুৱা চানডে ৰাইড কৰা বহুত মুস্কিল কাম। চ' সেইবাবে চানডে ৰাইডো যোৱা নাই। অতি সোনকালে যাম বাৰু চানডে ৰাইডো, যাব লাগিব, এটা প্লেনিং কৰিব লাগিব, বহুত দিন হ'ল যিহেতু। আৰু চিধাই গুচি যাওঁ আৰু চ' এই চাইড দি যাব লাগিব আমি লেফ্ট। ইয়াতে এবাৰ গাইজ আহিছিলোঁ, ৰাস্তাটো এই চেণ্ট গেভেল এইখিনি শিলখিনি পেলাই থাকোঁতে মা কচম গাড়ী বাইক মানে একদম নাচি গৈছিল একদম, মানে এনেকুৱা ৰিক্সি হৈ আছিল বস্তুটো। চ' এতিয়া ঠিকেই আছে বাৰু, কিনো কম, ৰাস্তাটো ভাল বেয়া মাজতে আছে। তেলো নাই গাইজ, ৰিজাৰ্ভ লাগি আছে। চ' তেলো ভৰাব যোৱা নহ'লে, এতিয়া গৈ কিনে ভৰাম আৰু জাজুৰিত গৈ কিনে। পূৰা অফ ৰোড মানে গাইজ, পূৰা অফ ৰোড। গাড়ীখন আজি পূৰা চিকচিকা কৰি আনিছিলোঁ, বাট এতিয়া আকৌ মানে সেই ধূলি বালি লাগিবই আৰু উপায় নাই আৰু। বাইক যিমানে চাফা কৰিব সিমানে লেতেৰা হ'ব গাইজ, নকৰিলেও বেয়া লাগি থাকে, মানে লেতেৰা তেনেকৈ চলাব ভাল নালাগে আৰু। +100 হ'ব গৰু। চ' ফুল অফ ৰোড গাইজ, ফুল অফ ৰোড। আৰু পূৰা যিহেতু বৰষুণ হোৱা নাই, চব পূৰা বালি মানে একদম পূৰা ভৰ্তি হৈ আছে একদম, মানে গাড়ী বাইকখন মানে পূৰা স্পীড কৰি যায়, মানে অলপমান বেছি হাই পাৱাৰ দি দিলে, সেইবাবে বেছি স্পীড দিয়া নাই, নৰ্মেল আহি আছোঁ মেইন ইঞ্জিন পাৱাৰতে, আৰু বেছি ৰেষ্ট দিয়া নাই, থ্ৰটেল দিয়া নাই। কি ধুনীয়া ৰাস্তা। আৰু আগত যোনটো অফ ৰোড আছিলে মা কচম, সেইটো বাৰু ভাল হ'লনে নাই।
গাইছ ইয়াতে যিটো ৰূপৰ ৰাস্তাটো আছিলে এই চাইড দি এনেকৈ নিব লগা হৈ আছিলে মাজতে, যেতিয়া আমি লাষ্ট আহিছিলোঁ ছেপ্টেম্বৰ মানত আই থিংক। গাইছ অফ ৰোড চাওক এবাৰ, মানে অফ ৰোড যদি আপোনালোকৰ প্ৰেক্টিচ কৰিব মন গৈ আছে আৰু যদি আপোনালোকে ইয়াৰ ওচৰে পাঁজৰে ঘৰ, চিধা ইয়াতে আহি যাওক গাইছ। ৰাস্তা মানে এনেই মালটো প্লেনেই আছে, বাট মাজে মাজে এইকেইটাই মানে গোটেই ফিল্ডখন বেয়া কৰি দিছে, নহ'লে ইয়াতে ধুনীয়াকৈ ফুটবল ধুনীয়াকৈ খেলিব পৰা যায়। এনেকৈ অলপ কাটকুট মাৰি কেনে আহিব পাৰি আৰু ফিল্ডৰ মাজলৈ। এইটো অফ ৰোড মানে একদম তাগৰা অফ ৰোড মানে গাইছ। মোৰো উল্টা হ'ল, মাজেদিয়ে লৈ যাব লাগিব আৰু উপায় নাই। পুৰা ৰেডিয়েটৰ চলি গৈছে গাইছ। এনেকুৱা লেভেলৰ অফ ৰোড আৰু গাইছ আমাৰ ওচৰতে আছে যেতিয়া আৰু টেনশ্যনে নাই গাইছ। লোকেল লাডাখতো এনেকুৱা অফ ৰোড নাই, মেইন লাডাখ নহয় দেই গাইছ, লোকেল লাডাখ। চাওক এইফালে আছে কাপোৰবিলাক চব খুলি খালি থৈ দিছে এইটোৱে। বাকী এইফালে আছে আমাৰ বিষ্ট গাইছ, দুটামান চিনেমেটিক বনাইছোঁ, দুটামান চাই লওক, ধুনীয়া ধুনীয়া চিনেমেটিক, আৰু বাইকখনো ধুনীয়া ধুনীয়া চিনেমেটিক দুটামান চাই লওক। দেন তো এইফালে বগৰী এজোপা আছে, বগৰী এজোপা চামগৈ আছে নাই, এইজোপা গাইছ চাওক। চ' এতিয়া ধুনীয়াকৈ চিনেমেটিক এটা চাই লওক, দেন চিনেমেটিকটো চাই কিনে লগ পাইছোঁ গাইছ। ফটো এখন উঠিছিলে, ফটো এখন উঠিছে চাওক, মই মাৰিছিলোঁ বাৰু ফটোখন, এইখন চাওক। চ' গাইছ এইখন চাওক ফটোখন, এইটো মানে এইখন চাওক গাইছ, ফটোখন চাওক। কিবা কবি বঢ়িয়া। চ' গাইছ চিনেমেটিক চালে কেনেকুৱা লাগিলে কমেণ্টত জনাব। এণ্ড দেন বৰ্তমান গৈছোঁ এইফালে বগৰী এজোপা আছে, বগৰী এজোপা খাবলৈ। চ' চাওঁ যদিহে আছে খাম, আন্ধাৰে হ'ল বাৰু অকণ একো নাই। সিহঁতক সোনকালে আহিব দিছিলোঁ, মই প্ৰায় 2:30 বজাত পোৱাকৈ আহিব দিছিলোঁ। আহিছে গাইছ কেইটা জানেনে, 4:30 বজাত আহিছে সিহঁতে। চ' ভাবক লগৰবিলাক মানে টাইমৰ কিমান ভেলু ৰাখে। চ' তেনেকুৱা বাকী এতিয়া গৈ আছোঁ বাৰু পিছতে, বলক গাইছ। এইজোপা চাওক বগৰী, তাৰপৰা বগৰী লৈ আনিলোঁ, গোটেই পকেট ফুল হৈ গ'ল। আকৌ কাইলৈ আহিম। চাব পাৰিছে, চাওক গাইছ, মোৰতো এইটো গোটেই ফুল হৈ গ'ল গাইছ চাওক। এইটো ধুনীয়াকৈ খামগৈ এতিয়া। এণ্ড কাইলৈ মানে আকৌ আহিম নে কি আকাশ? কাইলৈ আকৌ আহিব লাগিব। কাইলৈ মানে গোটেই লগৰকেইটাৰ সৈতে মানে দিনতে আহিম। এতিয়া ৰাতি হৈ গৈছে যে, সন্ধিয়া হৈ গৈছে, মানে ভাল এতিয়া নালাগিব লাগিব, জেগাকণ মানে ইমান ভাল নহয় যে। কাইলৈ মানে দিনত আহি বগৰীটো মানে খাবহি লাগিব, জলকীয়া নিমখটো লৈ আহিব লাগিব ঘৰৰ পৰা। কাইলৈ মজাকৈ জলকীয়া নিমখ লৈ আহিম, একদম ধুনীয়াকৈ আহি এতিয়া ইয়াতে গোটেই গেঙৰ লগত আহিম আৰু চব মজাকৈ খাম আৰু। বাকী এইফালে চাওক আমাৰ বাহনকেইখন আছে, বাহনৰ চাবিটো মই ইয়াতে থৈ গৈছিলোঁ। একো নাই, মানুহ চানুহ নাই। চ' এতিয়া যাওঁ ঘৰলৈ, ব'লক।